সংখ্যালঘুক চূড়ান্ত অপমান কৰিছে কংগ্ৰেছে। প্ৰতিজন সংখ্যালঘুৱে চিনি পায় ৰেজাউল কৰিম চৰকাৰক। মাতৃয়ে অনুৰোধ কৰাৰ বাবেহে কংগ্ৰেছত যোগদান কৰিছিল ৰেজাউল কৰিম চৰকাৰে। অন্যথা পৰিধান কৰিলে হয় গেৰুৱা বসন। প্ৰসংগ ৰেজাউল কৰিম চৰকাৰৰ কংগ্ৰেছ ত্যাগ। শেহতীয়াকৈ 2টা দিনৰ বাবে কংগ্ৰেছত যোগদান কৰি কংগ্ৰেছ দল ত্যাগ কৰিছিল ৰেজাউল কৰিম চৰকাৰে। কংগ্ৰেছ ত্যাগ কৰিয়েই প্ৰদ্যুৎ বৰদলৈ আৰু দেৱপথ শইকীয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছিল ৰেজাউল কৰিমে। ৰেজাউল কৰিমৰ অভিযোগ অনুসৰি প্ৰদ্যুৎ বৰদলৈ আৰু দেৱপথ শইকীয়াই ধ্বংস কৰিছে কংগ্ৰেছ। দুই নেতাই অপমান কৰিছে সংখ্যালঘুক। ইয়াৰ লগতে ৰেজাউল কৰিম চৰকাৰে কয় যে মাতৃয়ে অনুৰোধ কৰাৰ বাবেহে কংগ্ৰেছত যোগদান কৰিছিল ৰেজাউল কৰিম চৰকাৰে। অন্যথা পৰিধান কৰিলে হয় গেৰুৱা বসন। শেহতীয়াকৈ কংগ্ৰেছৰ বিৰুদ্ধে আগ্ৰাসী হয় ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য। অসমখনক ভালপোৱা বিজেপিক পৰাভূত কৰিব বিচৰা মানুহক কংগ্ৰেছত থাকিবলৈ নিদিয়া ঠিকা লৈছে প্ৰদ্যুৎ বৰদলৈ আৰু দেৱপথ শইকীয়াই। নিৰ্বাচনৰ সময়ত সংখ্যালঘুৰ ভোট বিচাৰি শেষত ৰেজাউল কৰিম চৰকাৰক চিনি নাপাওঁ বুলি কোৱাটো সংখ্যালঘুৰ অপমান নহয় নেকি? এনেদৰে কয় প্ৰদ্যুৎ বৰদলৈয়ে ৰেজাউল কৰিম চৰকাৰক অপমান কৰা নাই, সংখ্যালঘুৰ সত্যাক অপমান কৰিছে। সংখ্যালঘুৰ ৰাইজৰ বিবেকক তুচ্ছ তাচ্ছিল্য কৰিছে, জাতিটোক অপমান কৰিছে। মই স্পষ্টকৈ কৈছোঁ যে ইয়াত মই সম্পূৰ্ণভাৱে দলৰ আভ্যন্তৰীণ কণ্ডল, দলৰ ভিতৰত থকা ছদ্মবেশী আৰু এজেণ্ট কংগ্ৰেছীসকলে আচলতে ভাল মানুহক, যুৱকসকলক, অসমখনক ভাল পোৱা, বিজেপিক প্ৰতিহত কৰিব পৰা কোনো মানুহক এই দলত আনিবলৈ তেওঁলোকে নিদিব। এইটো ঠিকা তেওঁলোকে লৈছে। নহ'লে জানো আপুনি চাওক, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যোৱাকালি কৈছে যে মই কি কথা ক'লোঁ, মোৰ ওপৰত কিয় আঙুলি তুলিলে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এজন জ্ঞানী গুণী এজন সাংসদ বুলি আমি সকলোৱে জানো। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এটা কথা আপুনি কওক যে এজন সংখ্যালঘু সম্প্ৰদায়ৰ সদ্য বিদায়ী সভাপতি ৰেজাউল কৰিম চৰকাৰ 20 বছৰ সংগ্ৰাম কৰাৰ পিছত যেতিয়া আপুনি ক'ব, আৰু তথাপি আপুনি নগাঁৱৰ সাংসদ, নগাঁৱৰ সংখ্যালঘুৰ ঘৰে ঘৰে প্ৰতিজন মানুহে ৰেজাউল কৰিমক চিনি পায়, আৰু তেতিয়া আপুনি ক'ব ভদ্ৰলোকজনক মই চিনি নাপাওঁ, তেনেহ'লে আপুনি জানো তুচ্ছ তাচ্ছিল্য কৰা নাই? আপুনি ৰেজাউল কৰিমক তুচ্ছ তাচ্ছিল্য কৰা নাই। সংখ্যালঘু ৰাইজৰ আত্মাৰ সত্তাটো, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুক আপুনি তুচ্ছ তাচ্ছিল্য কৰিছে। সংখ্যালঘু ৰাইজৰ বিবেকক তুচ্ছ তাচ্ছিল্য কৰিছে আপুনি সংখ্যালঘু ৰাইজৰ সমগ্ৰ সংখ্যালঘু জাতিটোক তুচ্ছ তাচ্ছিল্য কৰিছে। কাৰণ সংখ্যালঘু জাতিটোৱে আমচুক সদায় মৰম আৰু ভাল পায় আৰু নিজৰ সংগঠন বুলি ভাবে। গতিকে আপুনি জানো সেই কথাখিনি কৰা নাই? গতিকে যিটো ঘৰত দুদিন আগত সকলোখিনি শেষ হোৱাৰ পিছত, সকলোৱে কথাবিলাক সামৰাৰ পিছত, মই দুখ প্ৰকাশ কৰাৰ পিছত তৃতীয় দিনা দুজনকৈ ব্যক্তি সংবাদ মেল পাতি তেওঁলোকে মোক আক্ৰমণ কৰাৰ উদ্দেশ্যটো কি এইটো আমি নাজানো। যিটো বিষয়ে সভাপতি ডাঙৰীয়াই স্পষ্টীকৰণ দুবাৰ দিলে, মই নিজেও দিলোঁ, তেওঁ নিজেও এবাৰ ক'লে, তাৰপিছত এটা দিনত দুজনকৈ মানুহ সংবাদ মেল পাতি তেওঁলোকে যি মোক আক্ৰমণ কৰাৰ লক্ষ্য কৰি ল'লে, এইটোৰ পৰা সম্পূৰ্ণভাৱে বুজা যায় যে তেওঁলোকে তৃতীয় দিনাখন সম্পূৰ্ণ বিজেপিৰ কথামতে ছত্ৰছায়াতে তেওঁলোকে মোৰ ওপৰত আক্ৰমণ কৰিছে। যাৰ কাৰণে মই এজন স্বাভিমানী অসমীয়া সংখ্যালঘু যুৱক, এজন আত্মসন্মান থকা সংখ্যালঘু যুৱক, আৰু মই এটি আত্মসন্মান আৰু মৰ্যাদাৰ কাৰণে সংগ্ৰাম কৰি অহা সংগঠনৰ প্ৰাক্তন সভাপতি হিচাপে মোৰ বিবেকক সুধি মই ইয়াত এই বিজেপিৰ লগত সনাপিতাকি কৰি থকা মানুহখিনিৰ লগত থাকি এই দলৰ কাম কৰিব নোৱাৰিম বা এই দলটোক আগুৱাই লৈ যাব নোৱাৰিম। যাৰ কাৰণে মই মোৰ পদত্যাগ পত্ৰ মই প্ৰেৰণ কৰিছোঁ। গতিকে মই স্পষ্টকৈ দেৱপথ শইকীয়া ডাঙৰীয়াক কৈছোঁ যে আপুনি নিজৰ গাটো এবাৰ চিকুটি লওক। বেলেগক কোৱাৰ আগতে আপুনি নিজকে এবাৰ ভালকৈ সোধক যে আপুনি কাৰ হৈ কেনেকৈ কাম কৰি আছে, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কি কাম কৰি আছে, সকলোখিনি আপোনালোকে সোধক। গতিকে মোৰ স্পষ্ট কথা, মই সংগ্ৰাম কৰিছোঁ আৰু অহা দিনবিলাকতো মই সংখ্যালঘু সমাজৰ লগতে অসমৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে, অসমখনৰ কাৰণে মই সংগ্ৰাম কৰি যাম। ৰাজনীতি মোৰ পিছত, ৰাজনীতি মোৰ কাৰণে গৌণ। এটা প্ৰশ্ন হয়, সঁচাকৈ কংগ্ৰেছত আৰম্ভ হৈছে নেকি বিসম্বাদ? কংগ্ৰেছে অপমান কৰিলে নেকি সংখ্যালঘুক? সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ এক্সপ্ৰেছ এণ্ড লাইভ।